ৰিহেব চেণ্টাৰৰ এটি ভয় লগা ছবি। ৰাজ্যৰ একাংশ ৰিহেব চেণ্টাৰত চলে কেনেকৈ? শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এগৰাকী যুৱতীয়ে ক'লে মহিলা ৰিহেব কেন্দ্ৰৰ ভিতৰত চলি থকা অকথ্য কাহিনী। মহিলা ৰিহেব চেণ্টাৰত পুৰুষৰ প্ৰৱেশ কিয়? যুৱতীগৰাকীয়ে অনা অভিযোগ অনুসৰি মহানগৰীৰ পাঞ্জাবী এটা ৰিহেব চেণ্টাৰৰ পৰিৱেশ এয়া। নিউজতো দেখা পায়ে আছে আপোনালোকে যোৱাকালিৰ পৰা যে গুৱাহাটীত ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰবোৰৰ কি অৱস্থা হৈ আছে। গতিকে আজি মই আপোনালোকক আৰু এটা ভিডিঅ' দেখাব খুজিছো অসম ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰখনৰ। এই ৰিহেব চেণ্টাৰখন গুৱাহাটীৰ পাঞ্জাবাৰীত আছে। আপোনালোকে ভিডিঅ'টো এবাৰ চাওক। itu bisola আছে তোমাৰ এৰটো দিলে তুমি পাছপৰ্ট বনোৱা ন তাৰ ফাটে এতিয়া যদি তোমাৰ চেণ্টাৰত গৈ তাই কিবা এটা কৰেও নহয় তুমি একো কৰিব নোৱাৰা কিন্তু তই নোৱাৰিব নেকি ছোৱালী হয় তাই বুজিছা কেছ কৰি দিলেও লাগি যাব ইদুল Hello. Nopori kai. কোন মা আছে বনি আছে কোন মই কৈ আছো কথাটো শুন তই কথাটো শুন তই সেইটো কিয় কৰি দিলি মানে খঙত মুখৰ পৰা চবৰে কিবা কিবি ওলাই হা সো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল মানে আপোনালোকৰ ভিডিঅ'টো চাই এনেকুৱা লাগিল নেকি যে এইটো এটা ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰৰ ভিতৰৰ ভিডিঅ' হয় এটা ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰৰ ভিতৰত এনেকুৱা এটা পৰিৱেশ ল'ৰা ছোৱালী একেলগে বহি থকা একেটা ৰুমত বিছনাত ল'ৰা বহি আছে ছোৱালী ৰিহেবৰ ভিতৰত আৰু ছোৱালীয়ে ল'ৰাৰ গাত ধৰি টাচ কৰি কথা বতৰা এনেকুৱা কথা বতৰা পাতা এনেকুৱা এটা পৰিৱেশ গতিকে ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰ এটাৰ ভিতৰত ল'ৰা মানুহ দুই তিনজন কেনেকৈ প্ৰৱেশ কৰি কেনেকৈ সেই বিছনাত বহি তাহাঁতৰ লগত কথা পাতিব পাৰে বা আড্ডা মাৰিব পাৰে এইটো কেনেদৰে অসম ৰিহেব চেণ্টাৰখনৰ মালিকজনে কেনেকৈ পাৰমিশ্যন দিছে ল'ৰাৰ আড্ডা ছোৱালীৰ ৰিহেবৰ ভিতৰত কেনেকৈ পাৰমিশ্যন দিছে এইটো প্ৰশাসনে অলপমান চকু দিব লাগে এই অসম ফিমেল ৰিহেবিলিটেশ্যন চেণ্টাৰৰ ওপৰত